Dear student, welcome to my YouTube channel. এই বছর যেসকল ছাত্র ছাত্রী হাই সেকেন্ডারি চূড়ান্ত পরীক্ষাত 80% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হৈছে তেওঁলোকক অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আন্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰিব এই স্কুটিৰ কাৰণে বিশেষকৈ তিনিটা কন্ডিশন আছে তাৰে ফাৰ্স্ট কন্ডিশন হৈছে যে আসাম স্টেট স্কুল এডুকেশন বোৰ্ডৰ পৰা হাই সেকেন্ডারি চূড়ান্ত পৰীক্ষাত 80% লৈ উত্তীৰ্ণ হ'ব লাগিব আৰু দুটা মোস্ট ইম্পৰ্টেন্ট কন্ডিশন আছে যি দুটা কন্ডিশনৰ কাৰণে যোৱা বছৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি পোৱা নাই তেওঁলোকে এই স্কুটিৰ পৰা বঞ্চিত হৈছে এই দুটা মোস্ট ইম্পৰ্টেন্ট কন্ডিশনৰ বিষয়ে এইটো ভিডিওৰ একেবাৰে শেষত তোমালোকক কৈ দিয়া হ'ব আৰু তোমালোকে যদি যোৱা বছৰৰ স্কুটিৰ মেৰিট লিষ্ট চাব বিচৰা তেতিয়াহলে মোৰ WhatsApp চেনেল এণ্ড টেলিগ্ৰাম চেনেলত ভিজিট কৰিবা তাত তোমালোকে যোৱা বছৰৰ মেৰিট লিষ্ট চাব পাৰিবা আৰু এই বছৰ যেতিয়া তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পায় তোমালোকে মোৰ WhatsApp চেনেল এণ্ড টেলিগ্ৰাম চেনেলত পাই যাবা স্কুটিৰ মেৰিট লিষ্টত তোমালোকৰ নিজৰ নাম roll number registration number তোমালোকৰ কলেজ নেম এণ্ড তোমালোকৰ ফোন নম্বৰ থাকিব লগতে কনসাইনি প্ৰিন্সিপালৰ নাম থাকিব লগতে তোমালোকে যেটো ডিলাৰৰ পৰা এই স্কুটি পাবা হে ডিলাৰৰ নাম থাকিব লগতে ডিলাৰৰ ফোন নম্বৰ থাকিব এই সকলোবোৰ ইনফৰমেশন তোমালোকে মোৰ টেলিগ্ৰাম চেনেল এণ্ড WhatsApp চেনেলত পাই যাবা প্ৰথমতে তোমালোকক জনাব বিচাৰিছো যে যেসকল ছাত্ৰ ছাত্ৰী হাই সেকেন্ডাৰি চূড়ান্ত পৰীক্ষাত বেটাৰমেন্ট এক্সাম দিছে তেওঁলোকে কিন্তু স্কুটি নাপায় যোৱা বছৰ বেটাৰমেন্ট পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নাছিল আৰু এই বছৰ সাগে তোমালোকক এই স্কুটি দিয়া নহব যদি তোমালোকে এই বেটাৰমেন্ট এক্সাম দিছা জিকে নহক তোমালোকৰ কাৰণে নেক্সট কিবা নতুন আপডেট আহিব পাৰে এই বিষয়ে এতিয়া তোমালোকক জনাব বিচাৰিছো যে এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ হলে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব হেইবোৰ হৈছে হাই সেকেন্ডাৰি এডমিট কাৰ্ড 2 কপিজ High secondary registration certificate 2 copies high secondary mark sheet 2 copies high secondary pass certificate যেটো তোমালোকক কাউন্সিলৰ পৰা দিয়ে সেই সাৰ্টিফিকেট লাগিব নকলে তোমালোকৰ ক্যাৰেক্টাৰ সাৰ্টিফিকেট লাগিব 2 copies তাৰ পিছত পান কাৰ্ড 2 copies লাগিব 6 নম্বৰ বেনিফিচিয়াৰী আধাৰ অৰ ভোটাৰ আইডি কাৰ্ড লাগিব তোমালোকৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ আইডি কাৰ্ড 2 copies জেৰক্স লাগিব 7 নম্বৰত কোৱা হৈছে যে তোমালোকৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড যদি না থাকে তেতিয়া হলে তোমালোকৰ পেৰেন্টছৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড ইয়াতে দিব পাৰিবা 9 নম্বৰত কোৱা হৈছে যে এই ডকুমেন্টছবোৰ এখন ষ্টিক ফাইলত ভৰাই জমা দিব লাগিব নম্বৰত কোৱা হৈছে along with this documents অৰ্থাৎ এই ডকুমেন্টছৰ সৈতে kindly fill the student or beneficiary details declaration তোমালোকৰ এখন ডিক্লাৰেচন ফৰ্ম থাকিব সেই ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মৰ লগত ইয়াতে যিবোৰ ডকুমেন্টছৰ কথা কলো সেই ডকুমেন্টছ ইয়াৰ লগত এটাচ কৰি দিব লাগিব আৰু তোমালোকৰ ইয়াতে আন এটা সাৰ্টিফিকেট লাগিব হেয়া হৈছে এডমিশন সাৰ্টিফিকেট অৰ্থাৎ তোমালোকে যেটো কলেজ নাইবা ইউনিভাৰ্সিটিত এতিয়া পঢ়িবা ডিগ্ৰীত এডমিশন হোৱাৰ পিছত তোমালোকে যেখন কলেজ নাইবা ইউনিভাৰ্সিটিত পঢ়িবা তাৰ পৰা এখন সাৰ্টিফিকেট লাগিব যে তুমি হেইটো কলেজ নাইবা ইউনিভাৰ্সিটিত পঢ়ি আছে এই সাৰ্টিফিকেট কিন্তু তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এইটো তোমালোকৰ লাগিব ইয়াতে কোৱা হৈছে Receive the original Pragyan Bharati scheme certificate from your concerned college as soon as possible. This will be required at the time of delivery of vehicle. Without the Pragyan Bharati scheme certificate, delivery will not be happen. তোমালোকৰ কলেজৰ পৰা প্ৰজ্ঞান ভাৰতী স্কিম সাৰ্টিফিকেট এখন লব লাগিব আৰু সেই সাৰ্টিফিকেট নোখোৱাকৈ কিন্তু তোমালোকক ডিলাৰে স্কুটি নিদিয়ে যেতিয়া তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব তাৰ পিছত তোমালোকৰ কলেজৰ পৰা এই সাৰ্টিফিকেট লবা আৰু সেই সাৰ্টিফিকেট তোমালোকৰ যিজন ডিলাৰ থাকিব সেই ডিলাৰ ওচৰত সাবমিট কৰিলে তোমালোকক এই স্কুটি দিয়া হ'ব আৰু তোমালোকৰ যদি এই সাৰ্টিফিকেট নাথাকে তোমালোকে যদি এই সাৰ্টিফিকেট নলোৱা তেতিয়া হলে তোমালোকক ডিলাৰে স্কুটি নিদিয়ে ইয়াতে কিন্তু স্পষ্টকৈ কৈছে আৰু এই নোটিফিকেশনটো হৈছে যোৱা বছৰৰ আৰু এই বছৰ কিন্তু তোমালোকে এনেকুৱা ধৰণৰ এখন নোটিফিকেশন পাবা এতিয়া তোমালোকৰ কাৰণে যি দুটা মোস্ট ইম্পৰ্টেন্ট কন্ডিশন আছে হেয়া আলোচনা কৰিব বিচাৰিছো তাৰে প্ৰথমটো হৈছে যে হাই সেকেন্ডাৰি উত্তীৰ্ণ হোৱাৰ পিছত ষ্টাডি কন্টিনিউ কৰিব লাগিব কিছু সংখ্যক ছাত্ৰ ছাত্ৰী হাই সেকেন্ডাৰি উত্তীৰ্ণ হোৱাৰ পিছত ডিগ্ৰীত এডমিশন নলয় তেওঁলোকে কিন্তু স্কুল
স্কুটি নাপায় তেওঁলোকে কিন্তু স্কুটিৰ পৰা বঞ্চিত হ'ব গতিকে তোমালোকে হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত ষ্টাডি কন্টিনিউ কৰিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নীট নাইবা জেডব্লিউৰ কাৰণে কোচিং কৰিব তেওঁলোকে কিন্তু যিকোনো এটা ডিগ্ৰীত এডমিশন ল'ব লাগিব নহলে কিন্তু তোমালোকে বিপদত পৰিব পাৰা যোৱা বছৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কোচিং কৰা সকলক স্কুটি দিয়া নহব পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লৈছিল যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হ'ব আৰু তেওঁলোকক স্কুটি দিছে কিন্তু এই বছৰ সাগে তোমালোকক এই স্কুটি নিদিয়ে গতিকে তোমালোকে সাবধান হবা তোমালোকে যদি হাই সেকেন্ডাৰী চূড়ান্তৰ পৰীক্ষাত 80% নাইবা ততোধিক শতাংশলৈ উত্তীৰ্ণ হৈছা তেতিয়া হলে যিকোনো এটা ডিগ্ৰী কোৰ্সত এডমিশন লবা নাইবা যিকোনো এটা কোৰ্সত এডমিশন লবা আৰু সেই এডমিশনৰ ৰিসিপ্টটো তোমালোকে লগত ৰাখিবা সেই ৰিসিপ্টৰ জৰিয়তে কিন্তু তোমালোকে স্কুটি পাবা কাৰণ ষ্টাডি কন্টিনিউ কৰিব লাগিব 3 নম্বৰ মোস্ট ইম্পৰ্টেন্ট কন্ডিশন হৈছে যে হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আউট অফ আসাম ষ্টেট অৰ্থাৎ অসমৰ বাহিৰত পঢ়িবলৈ যায় তেওঁলোকক কিন্তু যোৱা বছৰ স্কুটি দিয়া নাছিল আৰু এই বছৰ সাগে তোমালোকৰ এই নিয়ম প্ৰযোজ্য হ'ব গতিকে তোমালোকে যদি ভাল পাৰ্সেন্টেজ পাইছা তেতিয়া হলে অসমত পঢ়িবলৈ চেষ্টা কৰিবা আৰু অসমৰ বাহিৰত যদি পঢ়া তেতিয়া হলে অসমৰ যিকোনো এখন কলেজ নাইবা ইউনিভাৰ্সিটিত এডমিশন ৰাখি থবা ইয়া আছিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কন্ডিশন আৰু যেকো ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেন্ট দিছে তেওঁলোকক কিন্তু যোৱা বছৰ স্কুটি দিয়া নাছিল এই বছৰ সাগে তোমালোকক স্কুটি নিদিয়ে আৰু এই স্কুটিৰ বিষয়ে তোমালোকে প্ৰতিটো মুহূৰ্তৰ খবৰ একমাত্ৰ এইটো চেনেল জৰিয়তে আপডেট পাবা গতিকে পলম কিয় এতিয়া তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া হাই সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত যদি একেবাৰে কম খৰচত MBBS BAMS BHMS BUMS BDS physiotherapy BPharm DPharm PharmG MPharm BSc nursing ANM JNM PB nursing MSc nursing DMLT BMLT MMLT BSc MLT BBA MBA hotel management polytechnical ITI BCA BTech MTech MCA BEd MEd MSc LLB BA LLB এনেকুৱা ধৰণৰ কোৰ্সত পঢ়িব বিচাৰে তেতিয়া হলে এতিয়া এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে এডমিশন দুনিয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বহিৰাষ্ট্ৰত এডমিশন প্ৰভাইড কৰে গতিকে পলম কিয় এতিয়াই স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে আৰু নিজৰ সিট এতিয়াই বুকিং কৰিব পাৰে